পর্বত জরা নিজের খিলঞ্জিয়া মানুষ এই অঞ্চলের বাসিন্দা বড় মানুষ যদি বিটিসিত মানে সুরক্ষিত নহয় বড় মানুষ কত যাব বিটিসি কত যাব বিটিসির নিজের সরকার আছে ইয়াতে মানে এফসিও সক্রিয় আছে বিভিন্ন দল সংগঠন সক্রিয় আছে তেখেতসকলে যুগ যুগ পৰ্বতজৰা এই বাঁশবাৰী অঞ্চলত তেখেতসকলে মানে বহুত মানে হাজাৰ বছৰৰ পৰা ইয়াতে বসবাস কৰি আছে তেওঁলোকৰ ম্যাদী মাটি আছে তথাপিতো প্ৰমোদ বড়ো ডাঙৰীয়াই ৩৬০০ বিঘা মাটিৰ উচ্ছেদৰ জাননী দিছে আৰু বড়ো মানুহখিনি খেদি ফেলে ক'ত পঠিয়াব বিচাৰিছে আচৰিত ধৰণৰ মানে ইলিগেল কামবিলাক প্ৰমোদ বড়ো ডাঙৰীয়াই ২০২১ চনৰ যেতিয়া মানে তেওঁলোকে প্ৰথম মানে চৰকাৰ গঠন কৰিলে আমাৰ বিটিসিত ২০২১ চনৰ জানুৱাৰী মাহৰ প্ৰায় তেওঁলোকে বড়ো মানুহৰ বিৰুদ্ধে কাম কৰি আহি আছে বড়ো মানুহ উচ্ছেদৰ জাননী দি আছে আমাৰ মাইনৰিটিসকলকতো বাৰে বাৰে উচ্ছেদৰ জাননী বহুত জায়গাত কেৱল মানে কোকৰাঝাৰ বলে নহয় ওদালগুৰি বাক্সা বা বিভিন্ন আমাৰ চিৰাং কোকৰাঝাৰ আমাৰ গোসাইগাঁও বিভিন্ন অঞ্চলত মাইনৰিটিসকলক উচ্ছেদৰ জাননী দি আছে ক'ত যাব মানুহখিনি এই দুখীয়া দৰিদ্ৰ মানে খাটি খোৱা মানুহবিলাক ক'ত যাব নিজৰ ঘৰ বাৰী এৰি ক'ত যাব প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ গঠন কৰাৰ লগে লগে কেৱল মানে সংখ্যা লঘু বলে নহয় এতিয়া আপোনালোকে দেখা পাইছে পৰ্বতজৰা নিজৰ খিলঞ্জিয়া মানুহ এই অঞ্চলৰ বাসিন্দা বড়ো মানুহ যদি বিটিসিত মানে সুৰক্ষিত নহয় বড়ো মানুহ ক'ত যাব বিটিসি এৰি ক'ত যাব বিটিসিৰ নিজৰ চৰকাৰ আছে ইয়াতে মানে এফসিও সক্ৰিয় আছে বিভিন্ন দল সংগঠন সক্ৰিয় আছে তেখেতসকলে যুগ যুগ পৰ্বতজৰা এই বাঁশবাৰী অঞ্চলত তেখেতসকলে মানে বহুত মানে হাজাৰ বছৰৰ পৰা ইয়াতে বসবাস কৰি আছে তেওঁলোকৰ ম্যাদী মাটি আছে তথাপিতো প্ৰমোদ বড়ো ডাঙৰীয়াই ৩৬০০ বিঘা মাটিৰ উচ্ছেদৰ জাননী দিছে আৰু বড়ো মানুহখিনি খেদি ফেলে ক'ত পঠিয়াব বিচাৰিছে আচৰিত ধৰণৰ মানে ইলিগেল কামবিলাক প্ৰমোদ বড়ো ডাঙৰীয়াই ২০২১ চনৰ যেতিয়া মানে তেওঁলোকে প্ৰথম মানে চৰকাৰ গঠন কৰিলে আমাৰ বিটিসিত ২০২১ চনৰ জানুৱাৰী মাহৰ প্ৰায় তেওঁলোকে বড়ো মানুহৰ বিৰুদ্ধে কাম কৰি আহি আছে বড়ো মানুহ উচ্ছেদৰ জাননী দি আছে আমাৰ মাইনৰিটিসকলকতো বাৰে বাৰে উচ্ছেদৰ জাননী বহুত জায়গাত কেৱল মানে কোকৰাঝাৰ বলে নহয় ওদালগুৰি বাক্সা বা বিভিন্ন আমাৰ চিৰাং কোকৰাঝাৰ আমাৰ গোসাইগাঁও বিভিন্ন অঞ্চলত মাইনৰিটিসকলক উচ্ছেদৰ জাননী দি আছে ক'ত যাব মানুহখিনি এই দুখীয়া দৰিদ্ৰ মানে খাটি খোৱা মানুহবিলাক ক'ত যাব নিজৰ ঘৰ বাৰী এৰি ক'ত যাব প্ৰমোদ বড়ো ডাঙৰীয়াই মানুহ সংস্থাপন দিয়াৰ পৰিৱৰ্তে মাটিৰ ম্যাদী পাট্টা দিয়াৰ পৰিৱৰ্তে তেখেতসকলে খালি মানে উচ্ছেদৰ জাননী দি আছে আমি কোৱা নাই আমাক কোম্পানী নালাগে আমাক মানে ইণ্ডাষ্ট্ৰী নালাগে আমি কোৱা নাই চৰকাৰী মাটিত বহাই দিয়ক না ডেভেলপমেণ্টৰ কাৰণে আমাৰ ক'ব লগা একো নাই য'ত মানে ম্যাদী মাটি হাজাৰ হাজাৰ বছৰ মানুহবিলাকে ইয়াতে বসবাস কৰি আছে এইবিলাক ঠাইটো উচ্ছেদ কিয় কৰি আছে আপুনি তেনেকুৱা কৰি ফেলে ৰাইজক কেনেকৈ মানে আপুনি মানে শান্তিৰে ৰাখিব বিচাৰিছে ইমান অত্যাচাৰ আমাৰ জনসাধাৰণ ওপৰত মানে ইউপিপিএল চৰকাৰে কৰাটো আমি ভাল পোৱা নাই আৰু আমি দুখ পাইছোঁ আৰু নিন্দা কৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰক